এয়া হৈছে আমাৰ হাতীৰখোৱা চাংঘৰ, আমি কওঁ টং। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই এতিয়া গৈ আছোঁ আমাৰ নদীত বোলে ঘি ৰঙৰ পানী আহিছে। তো আমাৰ নদীত কিমান পানী হৈছে আপোনালোকক দেখাই থাকিম। তো ভিডিঅ' শেষলৈকে চাই থাকিব। এয়া ছাতি লৈ ওলাইছোঁ, তাৰপিছত হাফ পেণ্ট পিন্ধি ওলাইছোঁ। তো গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ নদীত কিমান পানী হৈছে সবিশেষ আপোনালোকক দেখাই থাকিম। তো চাই থাকিব। আপোনালোকক এটা কথা কৈ থওঁ যে যোনে যোনে মোৰ চেনেলটো নতুনকৈ পাইছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো চাই থাকক ভিডিঅ'টো, এইফালে গৈ আছোঁ। গোটেই অসমতে বানপানী, আমাৰ গাঁৱতো বানপানী, কিমান চাবি পানী। বাইদেউ কেনে বৰষুণ? ফাইনেলি গৈ আছোঁ আমি। বৰ্তমান জাগা পোৱা নাই, পাম আৰু অলপ দূৰ আছে। তো চাই থাকক। পথাৰ শাকদি যাম এতিয়া। নদী আৰু ডাঙৰ নদী আছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। ফাইনেলি মই আহি পালোঁ আমাৰ নদীৰ পাৰ। এইয়া আমাৰ নদীৰ পাৰ, পানী ফুল হৈছে। ইফালে আমাৰ ৰাজীৱ গোস্বামী পুৰা জাল মাৰি আছে। তো আপোনালোকক ভালকৈ দেখাম ৰ'ব। সঁচাকৈ ঘি কালাৰৰ পানী আহিছে, দেখিছে না দাদা? এবাৰ নাই নদী পাৰৰ কল বাগান। আৰু এই চাংঘৰটো কিয় বান্ধিছে আপোনালোকে জানেনে? এই চাংঘৰটো হ'ল হাতীৰখোৱা চাংঘৰ। তো আমি টং বুলি কওঁ। মানুহ এজন উঠি আছে, বলক এতিয়া আমিও যাওঁ। সেই চাংঘৰটো দেখিছে নহয়, তাত এতিয়া আমি যাম। তো চাই থাকক ভিডিঅ'টো। এয়া মই বৰ্তমান কলৰ মাজত পানী সোমাইছে আৰু এই চাংঘৰত মই এতিয়া উঠিম। চাই থাকক, ওপৰত আছে। তো মই যাম এতিয়া। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বৰ্তমান ওপৰত ফাইনেলি মই ওপৰলৈকে আহি পালোঁ। এয়া হৈছে আমাৰ হাতীৰখোৱা চাংঘৰ, আমি কওঁ টং। তো এতিয়া আপোনালোকক দেখাম কল বাগান, চাই থাকিব শেষলৈকে। পুৰা কল বাগানত পানী সোমাইছে গাইছ, কি হ'ব? এই কল বাগানটো মন নহয় দেই, বেলেগৰ। মই দেখাইহে আছোঁ। এইয়া বহুত ওপৰলৈকে উঠি আহিলোঁ। কম্বল চম্বল গোটাই আছে। মই চাংঘৰত অলপমান শুই দিম। তো এনেকৈ শুব পাৰে ইয়াতে। ৱাও, কি মজা লাগছে, বতাহ আহে।
আৰু এটা ৰুম আছে আৰু এইয়া মানুহ আছে মানুহ আছে এইয়া মানুহ কি কৰি আছা গেম খেলি আছা বাহ এইটো চাংঘৰত মানে বহুত ফেচিলিটি আছে যদিহে আপোনাৰ গৰম লাগে এইডাল ৰছীৰে এনেকৈ টানি দিয়ক এনেকৈ খোল খাই যাব আৰু নামি যাব আৰু উঠি যাব এনেকৈ বহুত ভাল সুবিধা আছে এই বেগটোত কিবা কিবি আছে বম চম তেল আছে ডিজেল আছে তাৰমানে ইয়াতে হাতী আহে সেইকাৰণে এইবিলাক বস্তু লাগে তো আৰু ইফালে আছে ইফালে এইটো ডাঙৰ এটা দেখাব লাগিব না এই চিষ্টেম পেলাই দে যদিহে আপোনালোকৰ গৰম লাগে ইয়াত উঠিলে ধুনীয়াকৈ এইডাল এনেকৈ টানি দিব লাগিব বঢ়িয়াকৈ শুকাই যায় আৰু আগফালে আছে এইটো বাৰু বান্ধি থৈছে এও সেনেকুৱা এইবিলাক টায়াৰ চায়াৰ আছে এইবিলাক চব দৰকাৰী বস্তু তো হাতী আহেতো সেইকাৰণে এইবিলাক লাগে তাৰমানে না কি ডিজিটেল ইণ্ডিয়া আৰু হ'লে মকলি তো মই যে থাকোঁ হেৰি কৈছোন দে মিলি দে চুইচ টিপি দে বঢ়িয়া আৰু ইফালে আছে ইফালে গোটেই গাঁও চাওঁ দেখা পায় এইয়া দেখিছেনে আমি এতিয়া কল বাগানৰ অলপ বাইত ল'ম কল বাগানৰ মালিক যিহেতু বহি আছে কল মালিক এই যে কলৰ মাজতে পানী সোমাইছে পানী ফুল হৈছে কলটো কিবা হ'ব নেকি এনেকৈ বেছিকৈ পানী হৈ থাকিলে মানে অলপ কল পুলিকেইটা বেমাৰ হোৱাৰ চান্স থাকে বেমাৰ হ'ব না এনেকুৱাকৈ এসপ্তাহমান থাকিলে বেমাৰ হোৱাৰ চান্স থাকে 2-3 দিনত দেখোন পানীখন আদায় হৈ যায় তেতিয়া বেমাৰটো অলপ কমকৈ হ'ব পিছত এইবাৰ সাৰ মাৰিব লাগিব আৰু এতিয়া পাতত পোকা খাব পোকাকেইটা মাৰিব লাগিব সেইখিনিয়ে আৰু খৰচা হ'ব অলপ খৰচা হ'ব এই যে পানীখিনি দেখিছেনে আপোনালোকে এয়া যদি এসপ্তাহ থাকে কলৰ পুলিটো অলপ মানে দুৰ্বল হৈ যাব আৰু পোকা ধৰিব না পোকে ধৰিব অলপ মেডিচিন মাৰিব লাগিব যি নহওক পানীখিনি সোনকালে শেষ হওক আৰু কল পুলিকেইডাল ভাল হওক জয় আই অসম এয়া আমি কামনা কৰিছোঁ 2-3 দিনৰ ভিতৰতে পানীখিনি শুকাই যাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ চাই ভাল পালে কমেণ্ট কৰিব লাইক কৰিব বাই বাই টা আমি চাংঘৰৰ ওপৰত ভিডিঅ'টো আজি শেষ কৰিলোঁ শ্বেয়াৰ কৰিব